গীতেৰে জুবিন দাক স্মৰণ কৰিব, জুবিন দাক সুঁৱৰিব, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব মানস ৰবিনে। আৰু ইতিমধ্যে মানস ৰবিনৰ আমি গীতৰ যি তেওঁৰ ৰেকৰ্ডিং স্থলীত আমি উপস্থিত আছোঁ আৰু তেওঁৰ সৈতে কিছু কথা আমি আজি পাতিব বিচাৰিছোঁ। জুবিন দা যদিও নাই তথাপিও জুবিন দাক স্মৰণ কৰিছে অজস্ৰজনে। আজিও জুবিন দাক বিচাৰি হাহাকাৰ কৰি ফুৰিছে জুবিন প্ৰেমীসকলে। সোণাপুৰত আমি দেখিছোঁ অজস্ৰজনৰ সমাৱেশ হৈছে, সকলোৱে কান্দিছে, কেৱল জুবিন দাক বিচাৰিছে। অন্তিম শয়নস্থলীলৈ সকলো গৈছে, জুবিন দাক সকলোৱে সেৱা জনাইছে। আৰু সেই জুবিন দাৰ 53 সংখ্যক জন্ম দিৱস আহি আছে আৰু তাৰ প্ৰাক্ষণত আমি মানস ৰবিনৰ ওচৰলৈ আহিছোঁ আৰু তেওঁ জুবিন দালৈ স্মৰণ কৰি এটা গীত তেওঁ প্ৰস্তুত কৰিছে। এই যিটো গীত আপুনি ইতিমধ্যে আমাক শুনালে, অত্যন্ত এটা হৃদয়স্পৰ্শী গীত। গতিকে জুবিন দালৈ কেনেধৰণে স্মৰণ কৰাৰ উদ্দেশ্যে বা আপোনাৰ পৰিকল্পনাবোৰ অকণমান আমাক জনাইছোঁ। আচলতে মই গান এটা যে কৰিম এইটো ভবাই নাছিলোঁ, ভাবিছিলোঁ পিছত কেতিয়াবা কৰিম, কিন্তু এই যিটো চাকনৈয়াত আমি পৰিলোঁ ন, চব চাকনৈয়াটোৰ পৰা ওলাবলৈ হ'লে ভিতৰত যিবোৰ ঘটি আছে আমাৰ, সেইবোৰ কিবা ধৰণে ওলাব লাগিব, নহ'লে আৰু নৰ্মেল ক'বলৈ দিগদাৰ হয়। সেইদিনা যেতিয়া গৰিমা বৌৱে অস্থি বিসৰ্জন দিছে কাছাৰীঘাট, সেই দৃশ্যটো যেতিয়া দেখিলোঁ, দেখাৰ পিছত আপোনা আপুনি মানে মোৰ গানটো নিজে আহিল। তাৰপিছত মই আনকি গৰিমা বৌলৈও লগে লগে এই যিটো মনলৈ ভাৱ আহিছে সেইটোও পঠাই দিছোঁ। তাৰপিছতে ভাবিলোঁ যে গানটো কৰা যাওক, এই কৰি আছোঁ, আজি শেষ হ'বগৈ লাগে আৰু। বৰ কষ্ট হৈছে মানে কি, প্ৰথম কথা হ'ল গান গোৱাৰ মুড এটা লাগে, সেইটো নাছিল। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ এতিয়া কণ্ঠশিল্পীসকলো খুব ব্যস্ত হৈ আছে, সকলোৱে আমাৰ অনুষ্ঠান এটা পাতিছে চানমাৰীত, চব ৰিহাৰ্চেলত ব্যস্ত, কিবাত ব্যস্ত, এনেকৈ মানে টুকুৰা টুকুৰকৈ আগ মাতি তাক মাতি এনেকৈ গানটো কৰি আছোঁ। আজি শেষ হ'ব লাগে আৰু ইয়াত কষ্টটো মানে অন্য কষ্টতকৈ কি হয়, তেখেতৰ ইমান ডাঙৰ এটা বৰ্ণাঢ্য জীৱন, গতিকে এটা গানত সামৰিবলৈ বহুত বেছি কঠিন। গতিকে গান এটাত ঠাই খুব কম থাকে ন, স্থায়ী অন্তৰা আৰু এটা অন্তৰা, ইমানখিনিয়ে স্পেচ পাওঁ, এইখিনিত ইমানবোৰ কথা সামৰি ল'ব লগা হৈছে। হাতী মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনা কথা, সেইটোৱে কষ্ট হৈছে। বাকী মই আশাবাদী ৰাইজে গানটো ভাল পাব। আৰু 17 তাৰিখে ৰাতি 12 বজাত ইউটিউবৰ জৰিয়তে ৰিলিজ কৰিম। গীতটোৰ কথা, সুৰ, শব্দ, সংগীত, সকলোখিনি আপোনাৰ নামটো কি গীতৰ নাম? তুমি গানৰ জুবিন, তুমি প্ৰাণৰ জুবিন। আৰু অসমবাসীৰ ৰাইজলৈ আহ্বান থাকিব যে জুবিনদাৰ যিসমূহ গীত আছে সেই গীতসমূহ আগুৱাই লৈ যাওক, নতুন প্ৰজন্মক আপুনি কেনেধৰণে আহ্বান জনাব বিচাৰিব? গানৰ মাজততো তেখেত জীয়াই থাকিব, সদায় জীয়াই থাকিব। তেখেতে নিজৰ কামখিনি নিজে কৰি গৈছে, আমাৰ দায়িত্ব মাত্ৰ সেইখিনি যাতে কোনো ভুলভাৱে পৰিৱেশন নকৰক, যাতে তাত কোনো ধৰণৰ অপভ্ৰংশ নহওক, সেইটোতে আমি গুৰুত্ব দিব লাগে। আৰু বাকী ডিজিটেলি সকলো আছে, উপলব্ধ হৈ আছে। আৰু পিছত যদি ভৱিষ্যতৰ দিনত আৰু বেলেগ প্লেটফৰ্ম আহে, তালৈও যাতে আকৌ মানে হেৰি কৰি তাক আকৌ ৰখা হয়। যেনেকৈ আগতে গীতবোৰ কেছেটত আছিলে, তাৰ আগতে ৰেকৰ্ডত আছিলে, মানে এতিয়া ইউটিউব আহিলে, আৰু বা কি আহে অনাগত দিনত আমিতো কোনেও নাজানো। গতিকে যিয়ে নাহক তালৈ যাতে আমি গীতবোৰ লৈ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আগবঢ়াই থৈ যাব পাৰোঁ। একবিংশ শতিকাৰ প্ৰাৰম্ভতে যেতিয়া জুবিন গাৰ্গে সংগীতৰ ক্ষেত্ৰখনলৈ আহিছিল, তেতিয়া মানস ৰবিন আৰু জুবিন গাৰ্গ একাত্ম হৈ বহু গীত গাইছিল, আৰু যিবোৰ বিহুসুৰীয়া গীত আছিল সেইবোৰ আপোনাৰ কথা, জুবিনদাৰ সুৰ, কণ্ঠ। গতিকে সেই দিনবোৰ স্মৃতি আজিৰ এই আমাৰ আগত কেনেধৰণে আপুনি ৰোমন্থন কৰিব বিচাৰিব? কৈয়ে আছোঁ আৰু মানে বৰ বেছিকৈ পাতি থাকিবলৈও মন নাযায়, পৰাপক্ষত কথাবোৰ সেইকাৰণে ভাগ কৰিয়ে দিছোঁ। এই গানটো কৰিম বুলি এতিয়া ভাবি ল'লোঁ আৰু কৰিছোঁ। খুব ৰঙীয়া মানুহ আছে, সকলোৱে বহুত ৰং বিলাই গৈছিলে। আমি কপাল ভাল, আমি তেখেতৰ তেনে নিকট ঠাইত অৱস্থান কৰিলোঁ,
সুবিধা লাভ কৰিম কি ক'ম আমি সকলোৱে জুবিন দাক আগুৱাই লৈ যাব লাগিব নতুন প্ৰজন্মই আগুৱাই লৈ যাব লাগিব গান নাচ বুলি নহয় তেখেতৰ যি ব্যক্তিত্ব তেখেতৰ যি আদৰ্শ আৰু তেখেতৰ যি মুক্ত মনে কথা কোৱাৰ সাহস সেই সাহসটো সকলোৱে ধৰি ৰাখিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব কম সময়তে আমি কথাখিনি পাতিবলৈ যত্ন কৰিছোঁ আৰু যিহেতু তেওঁৰ এটা নতুন গীত আহি আছে জুবিন দাক স্মৰণ কৰি তেওঁ গীতটো ইতিমধ্যে পাণিবদ্ধ কৰি শেষ কৰিছে আৰু কাম প্ৰায় শেষ হৈছে আৰু 17 নৱেম্বৰ মাজনিশা 12 বাজি যোৱাৰ লগে লগে গীতটো মুক্তি দিয়া হ'ব গতিকে সকলোৱে আঁকোৱালি লওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ